ফুৰাগাঁও মৰিগাঁও জিলাৰ অন্তৰ্গত এয়া হৈছে ফুৰাগাঁৱৰ চাৰিআলি। মৰিগাঁও জিলাৰ পৰা প্ৰায় 25 কিলোমিটাৰ আৰু নগাঁও জিলাৰ পৰা মৈৰাবাৰী ঢিং হৈ ফুৰাগাঁৱলৈ দূৰত্ব হয় প্ৰায় 52 কিলোমিটাৰ। প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা অঞ্চল হয় এই ফুৰাগাঁও। এতিয়া মই গৈ আছোঁ ফুৰাগাঁও চাৰিআলিৰ পৰা ফুৰাগাঁও 5 আলিলৈকে প্ৰায় দূৰত্ব হ'ব 1 কিলোমিটাৰ আৰু এই 1 কিলোমিটাৰ দূৰত্বলৈ গৈ আজি আপোনালোকক মই ফুৰাগাঁৱৰ অতীতৰ এখন মেলা আজিও পৰম্পৰা হিচাপে এই ফুৰাগাঁও অঞ্চলবাসী ৰাইজে পালন কৰি আহিছে তাৰ কিছু দৃশ্য দেখাবলৈ গৈ আছোঁ এতিয়া ফুৰাগাঁও 5 আলিলৈ। এয়া ফুৰাগাঁও চাৰিআলিৰ পৰা মৰিগাঁৱলৈ যোৱাৰ পথ। এনেদৰে 25 কিলোমিটাৰ গ'লেই আমি পামগৈ মৰিগাঁও চহৰ। এয়া হৈছে ফুৰাগাঁৱৰ ঐতিহ্যমণ্ডিত ফুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতম মাধ্যমিক বিদ্যালয় ফুৰাগাঁও হাইস্কুল। ফুৰাগাঁও চাৰিআলিৰ পৰা মৰিগাঁৱলৈ যোৱাৰ পথত প্ৰায় 1 কিলোমিটাৰ যোৱাৰ পাছত এনেদৰে ফুৰাগাঁও হাইস্কুলৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বলৈকে এনেদৰে মেইন ৰোডৰ ওপৰতে বনাই দিলে মথাউৰি। তাৰ বাবে আজি চাওক জনসাধাৰণৰ কেনেধৰণৰ দুৰৱস্থা। এইখিনি বাটতে বৰষুণ হোৱাৰ লগে লগে যথেষ্ট বোকাৰ হয় আৰু মানুহবিলাকৰ যাতায়াতৰ বহুতো অসুবিধাৰ সৃষ্টি হয়। আৰু এনেদৰে ফুৰাগাঁও চাৰিআলিৰ পৰা ফুৰাগাঁও হাইস্কুললৈ পকী পথৰে অহাৰ পাছত ফুৰাগাঁও হাইস্কুলৰ পৰা এইখিনি পথ মথাউৰিৰ ওপৰেৰে আহি এয়া পালোহি মেলাস্থলী। এয়া হৈছে ফুৰাগাঁও অঞ্চলৰ পাপকাটি গাঁৱৰ নামঘৰ। এয়া ফুৰাগাঁও পাপকাটিৰ মেলাৰ দৃশ্য। এফালে হৈ আছে দোকান বজাৰ আৰু আনফালে হৈ আছে নাম।
মই বৰ্তমান আছোঁ মৰিগাঁও জিলাৰ ভুৰাগাঁও। আপোনালোকে হয়তো মৰিগাঁও জিলাৰ নাম বহুতে শুনিছে, কিন্তু ভুৰাগাঁও নাম হয়তো বহুতেই শুনা নাই। আজি মই এই মৰিগাঁও জিলাৰ ভুৰাগাঁও এই অঞ্চলটোৰ বিষয়ে দুআষাৰ কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মৰিগাঁও জিলা বানপানী গৰাখহনীয়াৰ কবলত পৰি থকা ভুৰাগাঁও এখন ঠাই আপোনালোকে বহুতে শুনিছে হয়তো। আজি এই ভুৰাগাঁও মানুহবোৰ ইমান কষ্টত কেনেধৰণে আছে, সেই কষ্ট নেওচিও আজিও অতীতৰ কিছু পৰম্পৰা ৰক্ষা কৰি আমাৰ ইয়াত আজি বহাগৰ 6 তাৰিখে মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ পাভকাটি নামে এখন গাঁও আছিলে, যিখন গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল। তথাপিতো আজি ইয়াতে ভুৰাগাঁৱতে পাভকাটিৰ লগতে ভুৰাগাঁও, নাটগাঁও, পাভকাটি, চহৰীয়া এনেধৰণে বহুতকেইখন গাঁও একেলগে ইয়াতে মানুহবোৰ বসবাস কৰি আছে। তাৰ মাজতে এই পাভকাটি অঞ্চলৰ ৰাইজে অতীতৰ পৰা এটি বহাগৰ 6 তাৰিখে মেলা অনুষ্ঠিত কৰি আহিছে, আৰু সেই মেলাৰ কিছু অংশ মই মোৰ আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভুৰাগাঁৱৰ পাভকাটিৰ এই মেলাখনৰ বিষয়ে কিছু কথা জানিবলৈ মই ইয়াৰে কিছু স্থানীয় ব্যক্তিৰ সৈতে কিছু কথা পাতিবলৈ আগবাঢ়ি গৈছোঁ। আহকচোন এই মেলাখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ এই পাভকাটিত বহাগৰ 6 তাৰিখে হোৱা মেলাটোৰ বিষয়ে সবিশেষ জানিবলৈ আহকচোন এবাৰ ইয়াৰে স্থানীয় ব্যক্তিৰ সৈতে কিছু আমি কথা বতৰা পাতোঁ। এই মেলাটো কেনেধৰণে কেনেকৈ পালন কৰা হয় তাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। হয়, নমস্কাৰ। এয়া আজি আমাৰ পাভকাটি মেলা হয়। আমাৰ পৰম্পৰা বহাগৰ ৰঙালী বিহুৰ পিছতে বহাগৰ 6 তাৰিখে আমাৰ এইটো মেলা উৎসৱ পালন কৰা হয়। কিন্তু এই মেলাটো আমাৰ পৰম্পৰা হ'লেও আমাৰ নিজৰ যিটো জেগা পাভকাটি গাঁও, সেইখন নদী গৰাখহনীয়াত পৰি নদীৰ মাজত আছে। অথচ আমি যি জেগাত আমি বসবাস কৰি আছোঁ সেই বৰদোবা, ভুৰাগাঁও বৰদোবাত আমি 4-5খন গাঁও লগ লাগি আমাৰ এই মানে যিটো গোসাঁই ওলোৱা বা গোসাঁই ফুৰোৱা মেলা বুলি কয়, এইটো আমি সকলোৱে অংশগ্ৰহণ কৰি আজি নাম প্ৰসংগ চলি আছে, আৰু এইটোকে আমি পৰম্পৰা হিচাপত আকৌ সকলোৱে পালন কৰিবলৈ লৈছোঁ। আমি পৰম্পৰাটো এৰি দিয়া নাই। আমাৰ এইটো পৰম্পৰা হয়। 4-5খন অসমীয়া গাঁৱৰ লগ হৈ আমি একে জেগাতে পৰম্পৰা আজু কাকাহঁতৰ দিনৰ পৰা ইয়াত অসমীয়া ভাওনা হয়। অসমীয়া ভাওনা কি আজিকালি ল'ৰা ছোৱালী হয়তো বুজি নাপাবও পাৰে, কিন্তু অসমীয়া ভাওনা পাতিবই লাগিব বুলি আমাৰ আজু কাকাহঁতে আমাৰ ৰাইজবিলাকক দাবী কৰে, ল'ৰাবিলাকক আমাক দাবী কৰে। আমি আজি এই দিনটোত বহাগৰ 6 তাৰিখৰ দিনটোত অসমীয়া ভাওনা আমি পাতিবই লাগিব পৰম্পৰা হিচাপে। কিন্তু এতিয়া গৰাখহনীয়া হোৱাৰ পিছত আমি পৰম্পৰাটো প্ৰায় লাহে লাহে নাইকিয়া হ'ব ধৰি দিছে। দাদা, আপোনালোকৰ ইয়াত বৰ্তমান এতিয়া কিমান বছৰ হ'ল থকা? আমি ইয়ালৈ অহা 23 বছৰ। নদী গৰাখহনীয়া মানে আপুনি কিমানবাৰ ঘৰ ভাঙিব লগা হ'ল? 5-6বাৰমান ঘৰ ভাঙিব লাগে। আমি পিছুৱাই আহি থাকোঁ আৰু নদীয়ে ভাঙি থাকে। আহি লাষ্ট মুভমেণ্টত আমি বৰদোবাত পালোঁ। আমি ইয়ালৈ অহা 23 বছৰ হৈছে। এতিয়া এই বৰদোবা অঞ্চলত য'ত এতিয়া বৰ্তমান মেলাখন হৈ আছে, এই মেলা ঠাইত বৰ্তমান কিমানখন গাঁৱৰ মানুহ একেলগে আছে আপুনি সঠিককৈ ক'ব পাৰিবনে বাৰু? 10-12খন গাঁও একেলগে আছে। 10-12খন অসমীয়া গাঁও একেলগে আছে। 10-12খন। আৰু এটা কথা, এই অঞ্চলত ভুৰাগাঁও অঞ্চলতো বহুত বানপানী হয়। নিজেও মই ইয়াৰে যিহেতু স্থানীয় নাগৰিক হয়, তথাপিতো ইয়াত নাথাকোঁ, মই এতিয়া বৰ্তমান বেলেগত থাকোঁ। তথাপিতো মই আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ লাষ্ট 5 বছৰ কেনেকুৱা ধৰণৰ বানপানী হৈছে, মানে ঘৰত আপোনালোকৰ বানপানী কিমান হয়? ঘৰতো আমাৰ আঁঠুৰ ওপৰত পানী হয়, এককাল পৰ্যন্ত হয় পানী। আমি মাথাউৰি মানে ধৰি লওক বাহিৰত পৰি গ'লোঁ, গতিকে আমাৰ এতিয়া বানপানী এককাললৈকে হয়। এয়া পাছফালে দেখিছোঁ আপোনালোকৰ নামঘৰ। এই নামঘৰত বাৰু কিমানখিনি পানী হয় আপুনি এটা অনুমানত ক'ব পাৰিবনে? নামঘৰ এই ছাদটো আছে যে ছাদটো ওচৰ পায়গৈ যায়, মানে যিটো ছাদ ঢালাই আছে সেইখিনিলৈকে পায়গৈ আৰু পানী। যদি চাবলৈ যাওঁ মিনিমাম 5 পৰা 6 ফিট পানী ওপৰলৈকে পানী হয়, নহয় জানো? ঠিক আছে বাৰু, কথাখিনি জানিব পাৰি ভাল লাগিলে, ধন্যবাদ।
प्रभु नारायण सिंहते अमलारा परा उधारी लगिबा सिंहते प्रभु नारायण जीवन प्रभु नारायण रसिलु मैं बंधना मार बेटी हम
উপস্থিত হলে আমি অনুরোধ জানাবো। ভাল লাগে। অরিজিনাল থাকিলে
ফুৰাগাঁৱৰ পাপকাটিৰ এই গোসাঁই ওলোৱা মেলাৰ আন এটি বৈশিষ্ট্য হৈছে এই মেলাত বৰষুণ আহেই আৰু এনেদৰেই এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। মেলা চলি থকাৰ মাজতেই এনেধৰণে বৰষুণ আহিবলৈ ধৰিলে। বৰষুণ দিলে চব চেঞ্জ হৈ যায়, একো নাথাকে, মজা নোহোৱা হৈ বৰষুণ অহাৰ পাছতো কিন্তু মানুহৰ সংখ্যা নকমিল। এনেদৰে বৰষুণৰ মাজতো যথেষ্ট সংখ্যক মানুহৰ ভিৰ এই মেলাখনত দেখিবলৈ পোৱা গ'ল। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ পাপকাটিত হোৱা গোসাঁই ওলোৱা মেলাৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।